ছায়েন্স চিটি বিজ্ঞান নগৰী আৰু আজি আহিব মামা মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো আজি হৈছে গাইজ বহুত দিনৰ পৰা আপোনালোকে হয়তো শুনি আছিল যে ছায়েন্স চিটি বনাই আছে সোণাপুৰত, গুৱাহাটী সোণাপুৰত ছায়েন্স চিটি বনাই থকা হৈছে বিজ্ঞান নগৰী বুলি যিটো সেই বস্তুটো একদম পাহাৰত এই দেখিব পাইছে অলপ তো তাতে সেই বস্তুটো বনাই আছে। তো আজি ফাইনেলি সেই দিনটো আহি গ'ল যিটো আজি ইনগ্ৰেশ্যন কৰা হ'ব গাইজ। আজি হিমন্ত বিশ্ব শৰ্মা আহিব আৰু কোনোবা মন্ত্ৰীবিলাক আহি এই বস্তুটো যিহেতু বহুত দিনৰ পৰা বনাই আছিল ছায়েন্স চিটি, হয়তো আপোনালোকে নিউজত বা তেনেকৈ শুনা পাইছে বা দেখিছে তাৰ ষ্ট্ৰাকচাৰটো। তো আজি ফাইনেলি সেই বস্তুটো মানে ছায়েন্স চিটিটো মানে বিজ্ঞান নগৰীটো আজি ইনগ্ৰেশ্যন কৰিব। তো আজি মামা আহি মানে ফিটা কাটিব। তো অলৰেডি আহিলেই। তো মই ভাবিলোঁ আপোনালোকক অলপ দেখাই দিওঁ, যিহেতু মোৰ ওচৰত মানে ইয়াৰ ওচৰতে মোৰ ডিউটিও হয়। তো ডিউটিত আহোঁতে মই পৰিৱেশটো অলপমান কেপচাৰ কৰিলোঁ আৰু। তো যিহেতু আজি অলপ মিটিং আকাৰে বা এটা প্ৰগ্ৰাম পাতি এই বস্তুটো ইনগ্ৰেশ্যন কৰা হ'ব। এইটো ওপৰত দেখিব পাইছে গাইছে আপোনালোকে ছায়েন্স চিটি এইটো বনাই থকা হৈছে, বনাই মানে কমপ্লিট হৈছে যদিও একদম বেছি গোটেইখিনি কমপ্লিট হোৱা নাই মানে, কিন্তু আজি ধৰ ইনগ্ৰেশ্যনটো কৰি থ'ব। তো দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক, যিহেতু আপোনালোকে শুনিছে বা বেলেগৰ ভিডিঅ'টো হয়তো দেখিছে। তো ফাইনেলি আজি 10 মাৰ্চ মংগলবাৰ 2026 আজি এই বস্তুটো ইনগ্ৰেশ্যন কৰি দিব। তো পূৰা প্ৰিপেয়াৰ কৰি থকা হৈছে, পূৰা ৰেডি কৰিছে অলৰেডি। মানে 1:30 নেকি এনেকৈ টাইম দিছিলে এইটো মানে ইনগ্ৰেশ্যন কৰাৰ কাৰণে। ফাইনেলি আমাৰ হিমন্ত বিশ্ব শৰ্মা মানে মামা আহি গ'ল। তো এতিয়া এইটো ইনগ্ৰেশ্যন কৰিব। তো মিটিং আকাৰে হ'ব, যিহেতু ইয়াৰ পৰিৱেশ এইবিলাক গাড়ী অলপমান হৈ গৈছে আৰু। তো আহিব আপোনালোকেও ইয়াতে কি হয় চাই যাব। বাই বাই।